অসমত চৌদিশে বানৰ তাণ্ডৱ আৰু অধিক ভয়ংকৰ ৰূপ লোৱাৰ আশংকা। বানপীড়িত লোকসকলৰ টোপনি সৰিছে এই সংহাৰী বানে। ওৰে ৰাতি মাথাউৰিত কটাবলগীয়া হৈছে বানে উটুৱাই নিয়াৰ ভয়ত। সুৰক্ষা নাই মানুহৰ, নাই পশুধনৰ। তিল তিলকৈ শুকাব ধৰিছে খাদ্যৰ অভাৱত জীৱ জন্তুবোৰ। মানুহৰো নোহোৱা হৈছে কোনো নিৰাপত্তা। ইয়াৰ মাজতে আজি ভুক্তভোগী ৰাইজৰ কাষ চাপে বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু। পোনপটীয়াভাৱে আজি আমি তেখেতৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। বৰ্তমান বৰচলা বিধায়ক উপস্থিত হৈছেহি, তেখেতৰ পৰা আমি জানিব বিচাৰিম তেখেতে কি পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'ব বানপীড়িত লোকৰ বিষয়ে। আজি আমি বৰচলা সমষ্টিৰ তেজপুৰ ৰাজ্য চক্ৰ অন্তৰ্গত আমি ঝাৰণী, তিনখুৰীয়া আৰু ভাড়াচিংৰি এনেকৈ আমি নাৱেৰে আহিছোঁ আৰু নাৱত আহি আমি ইয়াৰে যি বানপানীৰ লগত যুঁজি থকা যি ফেমিলি তেওঁলোকৰ লগত আমি কিছু আমাৰ ফালৰ পৰা সাহাৰ্য দিব বিচাৰিছোঁ। লগতে আমাৰ চৰকাৰে লোৱা যিবিলাক ব্যৱস্থা এই ব্যৱস্থাবিলাকৰ বুজ লৈছোঁ, তেওঁলোকে কি কি সুবিধা পাইছে, আমাৰ যি আমাৰ মানে গাই গৰুৰ কাৰণে খাদ্যবিলাক পাইছেনে নাই, আমাৰ মানুহৰ যিবিলাক ৰিলিফৰ ব্যৱস্থা আছে ৰাইজৰ কাৰণে সেই ব্যৱস্থা হৈছেনে নাই, এই সকলোবিলাক বুজ লৈছোঁ। ইতিমধ্যে চৰকাৰে ব্যৱস্থা লৈছে আৰু মোক জনাইছে যে তেওঁলোকে অতি শীঘ্ৰে ৰিলিফৰো ব্যৱস্থা ইয়াত কৰি আছে। আৰু আপোনালোকে দেখিছে যে চাৰিওফালে ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এই অঞ্চলৰ ৰাইজৰ অত্যন্ত এক মানে জ্বলন্ত সমস্যা আছে। এই ব্ৰহ্মপুত্ৰৰ পানী যদি এই মাথাউৰিখন অভাৰফ্ল' হৈ যদি সোমাই যায় গাঁৱলৈ, তেতিয়া এক আতংকৰ সৃষ্টি হ'ব। সেইকাৰণে ৰাইজৰ এতিয়া এটা চিন্তা যে অতি শীঘ্ৰে আমি ব্যৱস্থা ল'ব লাগে। তো আমাৰ চৰকাৰৰ ফালৰ পৰা ইয়াৰ এটা স্থায়ী সমাধানৰ কাৰণে এটা ছিগনেচাৰ স্কিম লোৱা হৈছে। সেই ছিগনেচাৰ স্কিম আমি ইতিমধ্যে জনামতে সম্পূৰ্ণ ব্যৱস্থা, সম্পূৰ্ণ প্ৰক্ৰিয়াবিলাক সম্পূৰ্ণ হৈ গৈছে। 133 কোটি টকাৰ এই স্কিম যেতিয়াই ইমপ্লিমেণ্টেশ্যন হ'ব, তেতিয়া আমি দেখিম এই অঞ্চল ব্ৰহ্মপুত্ৰৰ যিটো মানে এক ভয়াৱহ বা ব্ৰহ্মপুত্ৰৰ যিটো এটা ভাবুকি আছে, সেই ভাবুকিৰ পৰা এই অঞ্চলৰ ৰাইজ মুক্ত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু এই অঞ্চলত স্থায়ী এক মানে এক পৰিৱেশ আহিব। ৰাইজে ব্ৰহ্মপুত্ৰৰ পৰা তেনেধৰণে সন্ত্ৰাসত থাকিব লগা নহ'ব। তো মোৰ দৃঢ় বিশ্বাস যে বহুত সোনকালে আহি থকা দিনত আমাৰ এই মানে বাৰিষাৰ পাছতে ইয়াৰ মাথাউৰি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মানুহ থাকিবলৈ অসুবিধা হৈ আছে, মাথাউৰি ঘৰ চৰ বনাবলগীয়া হৈছে, পোৱালি আছে সৰু সৰু থাকিবলৈ অসুবিধা হৈ আছে। চিৰাটো অলপ